Hello everyone. সকলোকে স্মার্ট লার্নিংলৈ স্বাগতম জনাইছো। যেহেতু নতুন বছৰ গতিকে এটা নতুন প্ৰচেষ্টা হাতত লৈ সকলোৰে লগত পুনৰবাৰ এতিয়া মই যেহেতু কৈছিলো আগৰ এটা শৰ্ট ভিডিঅ'ৰ জৰিয়তে যে মই এটা সাৰপ্ৰাইজ লৈ আহি আছো আৰু সাৰপ্ৰাইজটো মই কৈছিলো এটা হিন্ট দিছিলো যে এছএছএলসি লগত ৰিলেটেড হ'ব। যেহেতু এছএছএলসি এক্সাম আহি আছে আমাৰ গতিকে তাৰ লগত সংগতি ৰাখি আমি আমাৰ যি সায়েন্স আছে সায়েন্সৰ আমি গোটেই সমূহ চেপ্টাৰৰে আমি যিমান কম সময়ৰ ভিতৰত হ'ব পাৰি আমি তাৰ এটা কনসেপচুৱেল ভিউ এটা আমি সকলোকে দিবলৈ চেষ্টা কৰিম। গোটেই এনচিইআৰটি লাইন বাই লাইন কভাৰ কৰিবলৈ চেষ্টা কৰিম অতি কম সময়ৰ ভিতৰত। গতিকে সকলোৱে এই সিৰিজটো ফলো কৰিব বুলি আশা কৰোঁ আৰু তাৰ পৰা সকলোৱে লাভান্বিত হ'ব পাৰিব এইটো মোৰ বিশ্বাস। গতিকে আজি পোনপ্ৰথমে আমি জীৱন প্ৰক্ৰিয়া যেটো আমাৰ চেপ্টাৰ আছে জীৱন প্ৰক্ৰিয়াৰ পৰা আমি আৰম্ভ কৰিম। এতিয়া দেৰি নকৰি আমি জীৱন প্ৰক্ৰিয়াৰ মাজলৈ যাওঁ। পোনপ্ৰথমে জীৱন প্ৰক্ৰিয়া মানে কি আমি জীৱন প্ৰক্ৰিয়া পঢ়াৰ আগতে জানিব লাগিব যে যেটো আমাৰ পাঠৰ নাম জীৱন প্ৰক্ৰিয়া তাৰ অৰ্থটো কি। এতিয়া জীৱন প্ৰক্ৰিয়া মানে ক'বলৈ গ'লে সাধাৰণতে কোনো এটা জীৱ যেনে ধৰি লোৱা মানুহে অৰ্থাৎ আমি বা আমাৰ বা যিকোনো জীৱ যেতিয়া জন্মৰ পৰা মৃত্যুলৈ বহুতো প্ৰক্ৰিয়া আমাৰ মাজত চলি থকা আমি দেখা পাওঁ। এই প্ৰক্ৰিয়াসমূহ কি বুলি কোৱা হয় জীৱন প্ৰক্ৰিয়া। এতিয়া ইয়াতে এটা ডেফিনেশ্যন আছে যে কোনো জীৱৰ জীৱন কালত অৰ্থাৎ জন্মৰ পৰা মৃত্যুলৈ জীৱ দেহত সংঘটিত হোৱা প্ৰক্ৰিয়াবোৰক জীৱন প্ৰক্ৰিয়া বোলে। এতিয়া এই জীৱন প্ৰক্ৰিয়াক আমি চাৰিটা ভাগত ভাগ কৰিব পাৰোঁ: পৰিপুষ্টি, শ্বসন, পৰিবহন আৰু ৰেচন। এই চাৰিটা ভাগত আমি আমাৰ জীৱন প্ৰক্ৰিয়াসমূহ আলোচনা কৰিম। এতিয়া পোনপ্ৰথমে চাব গ'লে পৰিপুষ্টি অৰ্থাৎ আমি যি খাদ্য খাওঁ খাদ্যৰ পৰা আমাৰ কি হয় আমি শক্তি পাওঁ আৰু তাৰপিছত আমি শ্বসনৰ দ্বাৰা কি হয় আমি খাদ্যবস্তু আমাৰ যেটো খাদ্যবস্তুৰ সৰলীকৰণত শ্বসনে আমাক সহায় কৰে আৰু পৰিবহনে আমাৰ দেহৰ বিভিন্ন অংশলৈ আমাৰ খাদ্যবস্তুসমূহ যোৱাত সহায় কৰে বা সুসময়ে গ্ৰহণ কৰাত সহায় কৰে। আৰু ৰেচনে কি কৰে ৰেচনে আমি জানো যিবোৰ বৰ্জিত পদাৰ্থ সেইবোৰ আমাৰ নিষ্কাশনত সহায় কৰে। গতিকে এই বিশেষকৈ এই চাৰিটা আমাৰ যেটো স্টেপ এই চাৰিটা স্টেপৰ ভিতৰত আমি জীৱন প্ৰক্ৰিয়া আলোচনা কৰিম। এতিয়া পোনপ্ৰথমে আমি নেক্সট স্লাইডত গৈছো। ইয়াতে এতিয়া নেক্সট স্লাইডখন আমি যাই আছো। নেক্সট স্লাইডত আমি দেখিছো যে পৰিপুষ্টিক আমি কোনোতে দুটা ভাগত ভাগ কৰিব পাৰো, এটা স্বকোষীয় আৰু এটা পৰকোষীয়। এতিয়া স্বকোষীয় পৰিপুষ্টি অৰ্থাৎ যিবোৰ পৰিপুষ্টি মানে যিবোৰ প্ৰাণীয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে। আমি আগতেও পঢ়িছো স্বকোষীয় পৰিপুষ্টি আগতেও আমি আগৰ ক্লাছতো অধ্যয়ন কৰি আহিছো। গতিকে আমি জানো যে স্বকোষীয় পৰিপুষ্টি মানে যিবোৰ মানে প্ৰাণীয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে এইবোৰক স্বকোষীয় পৰিপুষ্টি। আৰু পৰকোষীয় পুষ্টি মানে যিবোৰ প্ৰাণীয়ে অন্যৰ ওপৰত নিৰ্ভৰ কৰিব লাগে খাদ্য প্ৰস্তুত কৰে। এতিয়া উদাহৰণ চালে স্বকোষীয় পৰিপুষ্টিত সেউজীয়া উদ্ভিদ আমি উদাহৰণ হিচাপে ল'ব পাৰো। আৰু সেউজীয়া উদ্ভিদত আমি কি কৰিম সালোক সংশ্লেষণ। আৰু পৰকোষীয় পুষ্টিত আমি মানুহ কৰিম আৰু মানুহৰ পাচন তন্ত্ৰৰ বিষয়ে আমি পঢ়িম। এতিয়া পোনপ্ৰথমে সালোক সংশ্লেষণ ইয়াতে আমি এটা চিত্ৰৰ সহায়ত বুজাবলৈ চেষ্টা কৰা হৈছে। ইয়াতে এই চিত্ৰটো সকলোৱে দেখিছা। এই চিত্ৰটোত পোনপ্ৰথমে চোৱা এটা উদ্ভিদ অঁকা হৈছে আৰু এটা সূৰ্য অঁকা হৈছে। অৰ্থাৎ সালোক সংশ্লেষণ সেউজীয়া উদ্ভিদৰ ক্ষেত্ৰত হয় আৰু কেতিয়া হয় সূৰ্যৰ পোহৰৰ উপস্থিতি। সূৰ্যৰ পোহৰৰ উপস্থিতিত সেউজীয়া উদ্ভিদত সালোক সংশ্লেষণ সংঘটিত হয়। এতিয়া সালোক সংশ্লেষণত যি উল্লেখযোগ্য ভূমিকা পালন কৰা কিছুমান উদ্ভিদৰ অংগ থাকে যেনে শিপা, পত্ৰহৰিত কি থাকে হৰিতকণা এবিধ সেউজীয়া ৰঞ্জক পদাৰ্থ আৰু লগতে পত্ৰৰন্ধ্ৰ আৰু গেছ থাকে কাৰ্বন ডাই অক্সাইড আৰু পানী। গতিকে এই কাৰ্বন ডাই অক্সাইড পত্ৰৰন্ধ্ৰই কি কৰে পত্ৰৰন্ধ্ৰৰ দ্বাৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ আৰু লগতে সূৰ্যৰ পোহৰটো পত্ৰহৰিতৰ দ্বাৰা শোষণ আৰু যি পানী আছে পানী মাটিৰ পৰা অৰ্থাৎ মাটিত যি মিহলি হৈ পানী তাৰ পৰা আমাৰ গছৰ শিপাই কি কৰে সেই পানীটো আমাক যোগান ধৰে সালোক সংশ্লেষণত। এতিয়া সালোক সংশ্লেষণক আমি তিনিটা ভাগত ইয়াতে তিনিটা পইণ্টত লিখা হৈছে। পোহৰ শক্তি পত্ৰহৰিতৰ দ্বাৰা শোষণ অৰ্থাৎ আমি যি পোহৰ শক্তি আমি সূৰ্যৰ পৰা লাভ কৰিম সেই পোহৰ শক্তি পত্ৰহৰিতে শোষণ কৰিব যিটো মই এইমাত্ৰ কৈ উঠিলো। নেক্সট পোহৰ শক্তি ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন আৰু পানীৰ অণু হাইড্ৰোজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ। অৰ্থাৎ
যি পোহৰ শক্তি আছে পোহৰ শক্তিক আমি কি হলে ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰা হ'ব আৰু তাৰ পিছত কি হ'ব পানীৰ অণু হাইড্ৰজেন আৰু অক্সিজেনলৈ ভাঙি দিয়া হ'ব তাৰ পিছত আহিব কি কাৰ্বন ডাই অক্সাইডৰ বিজাৰণৰ দ্বাৰা কাৰ্বহাইড্ৰেট উৎপন্ন অৰ্থাৎ কাৰ্বন ডাই অক্সাইডক বিজাৰণ কৰাৰ পিছত আমি কি পাম কাৰ্বহাইড্ৰেট পাম এতিয়া এই যেটো ইয়াতে এটা ৰিঅ্যাকশন দিয়া আছে এই ৰিঅ্যাকশনটো বহুতে ইম্পৰ্টেন্ট ইয়াতে আমি কাৰ্বন ডাই অক্সাইড আৰু পানী সূৰ্যৰ পোহৰৰ উপস্থিতি সূৰ্যৰ পোহৰ আৰু পত্ৰ হৰিতটো লাগিব কিয় লাগিব পত্ৰ হৰিত যেনে মই কৈছিলো এইমাত্ৰ যে সেউজীয়া উদ্ভিদৰ ক্ষেত্ৰতে ভাল সংশ্লেষণ সংঘটিত হ'ব পাৰে সেউজীয়া উদ্ভিদ মানে কি পত্ৰ হৰিত থকা বাবে উদ্ভিদবোৰ সেউজীয়া হয় তুমি জানো গতিকে পত্ৰ হৰিত লাগিব সূৰ্যৰ পোহৰ লাগিব এই কাৰ্বন ডাই অক্সাইড আৰু পানীয়ে পত্ৰ হৰিত আৰু সূৰ্যৰ পোহৰৰ উপস্থিতিত কি উৎপন্ন কৰে গ্লুকোজ আৰু লগতে অক্সিজেন আৰু পানী এতিয়া এই গ্লুকোজ যেটো এই গ্লুকোজটো কি হয় গ্লুকোজটো মেইন খাদ্য বস্তু যেটো জৰিয়তে উদ্ভিদে পুষ্টি লাভ কৰে এতিয়া আমি আহিছো নেক্সট স্লাইডলৈ নেক্সট স্লাইডত আমি ইয়াতে আমি দেখিবলৈ পাম নেক্সট স্লাইডত আমি পঢ়িম যে যেটো আমাৰ পত্ৰৰ ৰন্ধ আছে পত্ৰৰ ৰন্ধৰ কি দৰে কাম কৰে পত্ৰৰ ৰন্ধ এতিয়া আমি চাও ইয়াতে পত্ৰৰ ৰন্ধৰ এটা চিত্ৰ আমি দেখা পাম এই পত্ৰৰ ৰন্ধটো এতিয়া আমি কামটো ইয়াতে আমাক কি কৰিম এতিয়া চাও আমি পত্ৰৰ ৰন্ধ এতিয়া পত্ৰৰ ৰন্ধ চিত্ৰ এটা ইয়াতে আমাক দিয়া হৈছে এতিয়া পত্ৰৰ ৰন্ধ কি আমি প্ৰথমে চাম যে আমি ইয়াতে আমাৰ এনসিআৰটি দিয়া হৈছে যে পত্ৰৰ ৰন্ধ যেটো খোলা আৰু বন্ধ এই যেটো প্ৰক্ৰিয়াটো এটো কেনেকৈ সংঘটিত হয় আৰু এটো কি হয় ইয়াতে ৰক্ষী কোষ আমি দুটা দেখা পাইছো ৰক্ষী কোষ কিছুমান দেখা পাম এই যেটো বিন শেপ বা যেটো মানে এটা মটৰ মাহৰ আকৃতি সদৃশ এটা আমি ইয়াতে কোষ দেখা পাইছো এই কোষটো চাৰিও সাইডে আমি কিছুমান ডটেড ষ্ট্ৰাকচাৰ আমি দেখা পাইছো এইবোৰ হৈছে ৰক্ষী কোষ এই ৰক্ষী কোষটো কি হয় ৰক্ষী কোষটো যেতিয়া পানী ইয়াত ভৰি যোৱাৰ পিছত কি হয় উফন্দি উঠাৰ ফলত যেটো আমাৰ পত্ৰৰ ৰন্ধ ছিদ্ৰ আছে সেই ছিদ্ৰটো মুকলি হয় আৰু যেতিয়া পানী নাথাকে তাতে তেতিয়া কি হয় বন্ধ হৈ থাকে তে ইয়াতে এটা আমি ফ্লো ডায়াগ্ৰাম এটা ইয়াতে দিছো যে কাৰ্বন ডাই অক্সাইড যেতিয়া কাৰ্বন ডাই অক্সাইডৰ আৱশ্যক হয় তেতিয়া কি হ'ব পত্ৰৰ ৰন্ধৰ যেটো আমাৰ ছিদ্ৰটো মুকলি হ'ব যেতিয়া কাৰ্বন ডাই অক্সাইডৰ আৱশ্যক নহয় তেতিয়া পত্ৰৰ ৰন্ধৰ ছিদ্ৰ বন্ধ হৈ থাকিব ঠিক তেনেদৰে ৰক্ষী কোষৰ লগত আমি সংগতি ৰাখি ইয়াতে আমি দেখাইছো যে ৰক্ষী কোষত যেতিয়া পানী ভৰিব অৰ্থাৎ উফন্দি উঠিব তেতিয়া পত্ৰৰ ৰন্ধৰ ছিদ্ৰ মুকলি হ'ব আৰু ৰক্ষী কোষত পানী যেতিয়া ওলাই যাব ৰক্ষী কোষত পানী নাথাকে তেতিয়া পত্ৰৰ ৰন্ধৰ ছিদ্ৰটো মুকলি নহয় বন্ধ অৱস্থাত থাকিব এতিয়া আমি চাও পৰপোষিত পুষ্টি আমি স্বপোষীয় পুষ্টি আমি পঢ়িলো মই আশা ৰাখিছো সকলোৱে বুজি পাইছে এতিয়া পৰপোষিত পুষ্টিত আমি পুনতে পৰপোষিত পুষ্টি তিনিটা প্ৰকাৰে আমি এক বুজি মানে পৰপোষিত পুষ্টি প্ৰধানকৈ তিনিটা ভাগত ভাগ পাৰি এটা মিতজীৱী এটা সহজীৱী আৰু পৰজীৱী আসলতে এটো আমি আগতো পঢ়ি আইছো যে মিতজীৱী কাক কয় সহজীৱী কাক কয় আৰু পৰজীৱী কাক কয় তথাপি মই এবাৰ কৈ দিছো মিতজীৱী অৰ্থাৎ যিবোৰ জীৱই মৃত জীৱৰ পৰা পৰিপুষ্টি লাভ কৰে সেইবোৰ মিতজীৱী সহজীৱী যিবোৰ জীৱই অন্য জীৱৰ পৰা পৰিপুষ্টি লাভ কৰোতে মানে দুটাৰে সমানে লাভ হয় আৰু পৰজীৱীটো হৈছে কোনো এটা জীৱক নমৰাকৈ সেই জীৱটোৰ পৰা পুষ্টি লাভ কৰাটো হৈছে পৰজীৱী এতিয়া আমি আহিছো মিতজীৱী আমি উদাহৰণ পাও ইষ্ট আৰু কাঠফুলা সহজীৱী ৰাইজোবিয়াম লাইকেন পৰজীৱীত আকাশীলতা চিকৰা উকনি জুক আৰু ফিতাবেল এই যিকেইটা উদাহৰণ আছে এই উদাহৰণ কেইটা অতিকৈ ইম্পৰ্টেন্ট গতিকে এইটো চাবা সকলোৱে এই উদাহৰণৰ হয়তো এমসিকিউ আহি যাব পাৰে যে ইয়াৰে কোনটো পৰজীৱী কোনটো সহজীৱী বা কোনটো মিতজীৱী এনেকৈ আহি যাব পাৰে আৰু সেইকাৰণে এইটো ইম্পৰ্টেন্ট এতিয়া নেক্সট টপিক আহিছো এমিবাৰ পৰিপুষ্টি এতিয়া এমিবাই কি দৰে পৰিপুষ্টি লাভ কৰে আমি ইয়াৰ বিষয়ে শিকিম এতিয়া নেক্সট স্লাইডখনলৈ আহিছো এয়া এমিবাই কি দৰে খাদ্য গ্ৰহণ কৰে এমিবা এটা একোষী জীৱ আমি জানো এমিবাৰ এটা কোষ কেন্দ্ৰ ইয়াতে দেখা পাইছে কোষ কেন্দ্ৰ
পোকেনৰ বাহিৰত ইয়াতে খাদ্য বস্তু তোমালোকে দেখা পাইছে এমিবাটো আৰু এমিবাই কি কৰে এমিবাই খাদ্য বস্তু গ্ৰহণ কৰোতে কুটপাত গঠন কৰে অৰ্থাৎ ই নিজৰ শৰীৰৰ কিছু অংশ এনেদৰে বাহিৰলৈ উলিয়াই দিয়ে আৰু খাদ্য বস্তুটো চাৰিওপিনে এটা এনেকুৱা আকৃতি এটা গঠন কৰে যাক আমি খাদ্য ঋত্তিকা বুলি কওঁ কুটপাতৰ জৰিয়তে খাদ্য ঋত্তিকা গঠন কৰে আৰু খাদ্য বস্তুটো নিজৰ ভিতৰলৈ সোমাই লয় আৰু তাৰ পিছত কি কৰে পোক পৰশত এৰি দিয়ে আৰু এনেদৰে এমিবাই খাদ্য বস্তু গ্ৰহণ কৰে গতিকে এমিবাই খাদ্য বস্তু কেনেকৈ গ্ৰহণ কৰে এইটো এটা এনচিইআৰটি দিয়া টপিক এটা এটো আমি পঢ়িলো নেক্সট আমি পঢ়িম আমাৰ যি মানুহৰ পাচন তন্ত্ৰ অৰ্থাৎ মানুহে কিদৰে পৰিপুষ্টি লাভ কৰে এতিয়া আহিছে মানুহৰ পাচন তন্ত্ৰ এতিয়া চোৱা মানুহৰ পাচন তন্ত্ৰ কোন প্ৰথমে আমি পাম মুখ গহ্বৰৰ পিছত আমাৰ গ্ৰাহনলী দি পাকস্থলী পৰা ক্ষুদ্ৰান্ত তাৰ পিছত বৃহদান্ত এতিয়া চোৱা কোন প্ৰথমে মুখ গহ্বৰ আমি তিনিটা ভাগ কৰিম অৰ্থাৎ মুখ গহ্বৰত আমি কি থাকে দাঁত থাকে জিভা থাকে আৰু লগত কি থাকে লালতি গ্ৰন্থি এতিয়া আমাৰ দাঁতৰ কামটো কি দাঁতৰ কাম বেসিক্যালি আমি চুবোৱাটো আৰু চুবাই গুৰি কৰাটো সেইভাবে আমাৰ দাঁতগিটা আছে অৰ্থাৎ আমি যেতিয়া খাদ্য বস্তু খাওঁ খাদ্য বস্তু সৰল কৰোতে আমি দাঁতৰ সহায়ত তাক পোনপ্ৰথমে গুৰি কৰি লওঁ তাৰ পিছত জিভাৰ দুটা কাম যেতিয়া আমি ধৰিছো প্ৰথমটো আমি সোৱাদ লওঁ আমি সোৱাদ পাওঁ জিভাৰ কাৰণে আৰু লগতে ই পিছল কৰা অৰ্থাৎ জিভা তোমালোকে দেখিবা যেতিয়া কোনো এটা বস্তু আমি মুখত দিওঁ তেতিয়া লালতিৰ জৰিয়তে বস্তুটো পিছলাই ই দেহৰ ভিতৰলৈ যোৱাত সহায় কৰে এতিয়া চোৱা লালতি গ্ৰন্থি কি কৰে লালতি গ্ৰন্থিয়ে এবিধ এনজাইম অৰ্থাৎ উৎসেচক এতিয়া এটা কথা এই উৎসেচক মানে কি তোমালোকে মোক সুধিব পাৰা উৎসেচক মানে কি এতিয়া উৎসেচক কি উৎসেচক হৈছে কিছুমান এনেকুৱা কেমিক্যাল সাবস্টেন্স কিছুমান এনেকুৱা পদাৰ্থ যিবিলাকে আমাক কি কৰে সহায় কৰে আমাৰ হজম হোৱাত অৰ্থাৎ বস্তুবোৰ আমাৰ যেনেকুৱা এতে শ্বেতসাৰক সৰল শ্ৰেণী এটো এটা উৎসেচকে কি কৰিব শ্বেতসাৰক সৰল শ্ৰেণী ৰূপান্তৰিত কৰোতে সহায় কৰিব ইহতে সহায়ক হিচাপে কাম কৰে ইয়াতে এই উৎসেচকটো কি হৈছে লালতি গ্ৰন্থিয়ে নিৰ্মাণ কৰা উৎসেচকটো কি লালতি এমাইলেজ এই লালতি এমাইলেজে কি কৰিব লালতি এমাইলেজে শ্বেতসাৰ অংশ খাদ্যত থকা শ্বেতসাৰ অংশ সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰিব নেক্সট আমি ইয়াতে এটা চিত্ৰৰ সহায়ত দেখুৱাবলৈ চেষ্টা কৰিছো এটো মুখ গহ্বৰৰ পৰা কি হয় যেতিয়া পাকস্থলীলৈ কি হ'ব আমাৰ যেটো খাদ্য বস্তু গতি কৰোতে এটা নলীৰ মাজেদি যায় এই নলীডালৰ নাম কি গ্ৰাহনলী আমাৰ এই গ্ৰাহনলী কি হয় মুখ গহ্বৰৰ পৰা খাদ্য বস্তু যেতিয়া আমাৰ লালতিৰ লগত মিহলি হয় পিছল হয় পাশ্চাত্য দিশত গতি কৰে অৰ্থাৎ পাকস্থলীৰ দিশলৈ গতি কৰে তেতিয়া এটা গতি হয় পেশীৰ সংকোচনৰ ফলত এটা গতি হয় তাক আমি কওঁ পেৰিষ্টেলটিক গতি এই পেৰিষ্টেলটিক গতিৰ বাবে যি আমাৰ খাদ্য বস্তু সেই খাদ্য বস্তু মুখ গহ্বৰৰ পৰা গ্ৰাহনলী হৈ পাকস্থলীত প্ৰৱেশ কৰে এতিয়া আমি আহিছো নেক্সট স্লাইড এতিয়া চোৱা ইয়াতে আমি প্ৰথমে দেখিছো জিভা এই জিভাখন যেটো মই অলপ আগতে বুজাবলৈ চেষ্টা কৰি আছিলো এই জিভাখনৰ কাম কি পিছল কৰে সোৱাদ লয় প্লাস পিছল কৰে আৰু এই মুখ গহ্বৰত যেটো আমাৰ লালতি এমাইলেজে কি কৰিব শ্বেতসাৰ অংশ আমাৰ সৰল শ্ৰেণীলৈ ৰূপান্তৰিত কৰিব তাৰ পিছত পেৰিষ্টেলসিস গতি জৰিয়তে ই গ্ৰাহনলীয়েদি পাকস্থলীত প্ৰৱেশ কৰিব এই পাকস্থলীৰ লগতে ইয়াতে এই ডায়াগ্ৰামটো তোমালোকে দেখিছা এটো এই যেটো আকৃতি এটা দেখা পাইছা ওপৰেৰে মানে যকৃতৰ ওপৰেৰে এটো হৈছে মধ্যস্থলা এটো হৈছে পিত্তনলী যকৃত অগ্নাশয় আৰু এটো ক্ষুদ্ৰান্ত তাৰপিছত এটো বৃহদান্ত এটো পায়ু আৰু এটো এপেন্ডিক্স এই গুটেখিনি আমি পঢ়িম আমি নেক্সট স্লাইডত কিন্তু এতিয়া চোৱা এপেন্ডিক্স মানে এটো এপেন্ডিক্সটো এটা এক্সট্ৰা টপিক হয় সো মই ইয়াতে পঢ়াই দিছো এপেন্ডিক্সটো কি বুজাই দিছো এপেন্ডিক্স একচুয়ালি এটা অলাগতীয়াল অংশ চাব গলে এইটো ইমান মানে আমাৰ লাগতীয়াল নহয় গতি কিন্তু ই থাকে আমাৰ দেহত উপস্থিত থাকে তোমালোকে হয়তো শুনিছা এপেন্ডিক্স অপাৰেশনৰ কথা তোমালোকে নিশ্চয় শুনিছা কেতিয়াবা কি হয় বিভিন্ন কাৰণত পুষ্টিৰ অভাৱত বা বিভিন্ন কাৰণত কি হয় এই এপেন্ডিক্সৰ আকাৰটো বাঢ়িবলৈ ধৰে আৰু তাৰ ফলত কি হয় আমাৰ পেইন হয় বিষ বেদনা ভোগো আমি যাৰ বাবে ইয়া আতৰাই পেলাবলগীয়া হয় অস্ত্ৰোপচাৰৰ জৰিয়তে বা অপাৰেশনৰ জৰিয়তে গতিকে এতিয়া নেক্সট স্লাইডলৈ আমি আহিছো নেক্সট স্লাইডত আমি বুজিম যে
পোনপ্ৰথমে ইয়াতে চোৱা মুগ গোবৰ। এতিয়া মুগ গোবৰৰ পৰা কি হ'ব, গ্ৰাফ নলীৰ জৰিয়তে কি হৈ যাব, পাকস্থলী। পাকস্থলীত যেতিয়া খাদ্যবস্তু যাব, খাদ্যবস্তুত পাকস্থলীত যিবোৰ গ্ৰন্থি থাকে, সেই উৎসেচক যিবোৰে উৎসেচক নিঃসৰণ কৰে, সেই গ্ৰন্থিসমূহ কি বুলি কওঁ আমি, পাক গ্ৰন্থি বুলি কওঁ। যেহেতু পাকস্থলী সেইকাৰণে পাক গ্ৰন্থি, এইটো মনত ৰাখিবা। আৰু পাক গ্ৰন্থিয়ে দুটা ধৰণে ৰস নিঃসৰণ কৰে, প্ৰথমটো হৈছে হাইড্ৰক্লৰিক এচিড। হাইড্ৰক্লৰিক এচিড আমি সকলোৱে জানো এটা এচিড, আৰু লগতে প্ৰটিন বিশ্লেষিত উৎসেচক, অৰ্থাৎ যি প্ৰটিন বিশ্লেষণ কৰে, অৰ্থাৎ প্ৰটিনক সৰল অৱস্থাত ৰূপান্তৰিত কৰে। তাৰে দুটা আছে, প্ৰথমটো হৈছে পেপচিন আৰু শ্লেষ্মা। পেপচিনে কি কৰে, পেপচিনে কৰে কি, প্ৰটিনক এমিনো এচিডলৈ ভাঙি দিয়ে। এতিয়া পোনপ্ৰথমে আৰু এটা কথা তোমালোকে জানি থোৱা যে এই পেপচিনটো আমাৰ যেতিয়া আমাৰ পাকস্থলীত থাকে, পাকস্থলীত পেপচিন হৈ নাথাকে, সি থাকে পেপচিনোজেন হয়। যেতিয়া হাইড্ৰক্লৰিক এচিডে ক্ৰিয়া কৰাৰ পিছত ইয়াৰ কাৰ্য তীব্ৰ হয়, এই পেপচিনোজেনৰ পৰা পেপচিনলৈ ৰূপান্তৰিত হয়। আৰু এই পেপচিনে কি কৰে, আমাৰ যিটো খাদ্যবস্তুত থকা প্ৰটিনক এমিনো এচিড বা সৰল প্ৰটিনলৈ ৰূপান্তৰিত কৰে। তাৰ পিছত আমাৰ ইয়াতে চোৱা শ্লেষ্মাৰ কাম কি, শ্লেষ্মাই আমাক কি কৰে, আমাৰ যি পাকস্থলী বেৰৰ চাৰি চাইডে এটা মানে আমাৰ লেয়াৰ ফৰ্ম কৰে, অৰ্থাৎ সুৰক্ষা আৱৰণী এটা গঠন কৰে। মানে ই হাইড্ৰক্লৰিক এচিডৰ পৰা পাকস্থলী বেৰক সুৰক্ষা প্ৰদান কৰে, ইয়াৰ কাম হৈছে এইটো। আৰু তাৰ পিছত আমি এতিয়া আহিম পোনপ্ৰথমে, এতিয়া যেতিয়া প্ৰটিন অংশ যেতিয়া আমাৰ সৰলীকৃত কৰা হ'ব, তাৰপিছত আমি নেক্সট আমাৰ হ'ব কি, পাকস্থলীৰ পৰা যি অপাচিত খাদ্যবস্তু থাকিব কলৈ যাব, ক্ষুদ্ৰান্তলৈ। এতিয়া ক্ষুদ্ৰান্তলৈ যাওঁতে এটা আমাৰ পেশী থাকে, স্ফিংটাৰ পেশী। যিদৰে আমি আগতে পঢ়ি আহিছো যে আমাৰ কি হয়, পেৰিষ্টেলচিছ গতিৰ বাবে আমাৰ কি হয়, গ্ৰাফ নলী হয় আমাৰ পাকস্থলীলৈ আহে খাদ্যবস্তু মুখৰ পৰা। ঠিক তেনেদৰে পাকস্থলীৰ পৰা ক্ষুদ্ৰান্তলৈ যাওঁতে অন্য এটা পেশী আমি পাওঁ, স্ফিংটাৰ পেশী। সেই স্ফিংটাৰ পেশীৰ সংকোচনৰ ফলত কি হয়, আমাৰ ক্ষুদ্ৰান্তত যি অপাচিত খাদ্য বস্তু আছে সেইসমূহ প্ৰৱেশ কৰে। এতিয়া চোৱা, ক্ষুদ্ৰান্তত শৰ্কৰা, প্ৰটিন, চৰ্বি যিসমূহ বস্তু আছে সম্পূৰ্ণৰূপে পচন। এতিয়া আমি ক্ষুদ্ৰান্তত আমি দেখিলোঁ যে শৰ্কৰা, প্ৰটিন, চৰ্বি, আমি জানো যে এই আটাইবোৰ যি আমাৰ পুষ্টি আছে, এই পুষ্টিসমূহৰ সম্পূৰ্ণৰূপে ইয়াত পচন ঘটে। এতিয়া আমি ইয়াতে পঢ়িম যে ক্ষুদ্ৰান্তৰ কাষতে তোমালোকে আগৰ চিত্ৰত দেখিছা এটা টুপি সদৃশ এটা তোমালোকে আকৃতি দেখিছা, আৰু এটা গছৰ পাতৰ সদৃশ আকৃতি তোমালোকে দেখিছা। তাৰে যিটো টুপি সদৃশ যিটো আকৃতি, তাক আমি যকৃত বুলি কওঁ, যাক আমি লিভাৰ বুলিও কওঁ, আৰু যিটো আমাৰ পাত সদৃশ অংগ, যাক আমি অগ্নাশয় বা ইংৰাজীত আমি তাক পেনক্ৰিয়াছ বুলি কওঁ। এতিয়া চোৱা, যকৃতে কি কৰে, যকৃতে কৰে কি, পিত্তৰস উৎপন্ন কৰে। এই পিত্তৰসটোৱে কি কৰে, পিত্তৰসটো পিত্তৰস যকৃতে উৎপন্ন কৰাৰ পিছত পিত্তাশয়ত আহি জমা হয়। আৰু এই পিত্তৰসে কৰে কি, আমাৰ খাদ্যবস্তুত থকা চৰ্বি অংশ, যি চৰ্বি অংশ সহজতে পাচিত নহয়, অৰ্থাৎ ইয়াক পাচন ঘটাব নোৱাৰি, গতিকে পোনপ্ৰথমে এই চৰ্বি অংশক সৰু সৰু কিছুমান ক্ষুদ্ৰ অণুত ভাঙি দিয়ে। কোনে ভাঙি দিয়ে, পিত্তৰসে চৰ্বিসমূহক, জটিল চৰ্বিসমূহক সৰল অণুলৈ ভাঙি দিয়ে। তাৰপিছত আমি আহিছোঁ অগ্নাশয় কি কৰে, অগ্নাশয় গ্ৰন্থিয়ে কি কৰে, অগ্নাশয় ৰস নিঃসৰণ কৰে। অগ্নাশয় ৰসৰ আৰু দুটা আছে, মানে উৎসেচক দুটা আছে, এটা ট্ৰিপচিন, এটা লাইপেজ। এতিয়া ট্ৰিপচিনটো হৈছে প্ৰটিন বিশ্লেষী উৎসেচক, আৰু লাইপেজটো হৈছে সৰলীকৃত চৰ্বি বিশ্লেষী উৎসেচক। ট্ৰিপচিনে কি কৰে, যিখিনি পেপচিনৰ আধৰুৱা কাম, অৰ্থাৎ পেপচিনে আমি জানো যে পাকস্থলীত পেপচিনে প্ৰটিনক ভাঙি দিছিলে, সৰল অৱস্থালৈ ভাঙি দিছিলে, আৰু যিখিনি অপাচিত থাকি গ'ল মানে প্ৰটিন, এই প্ৰটিনখিনি সম্পূৰ্ণৰূপে ক'ত হ'ব, পাছত ক্ষুদ্ৰান্তৰ আহি অগ্নাশয় ৰসৰ দ্বাৰা পাচন হ'ব। অগ্নাশয় কোনটো ৰস, ট্ৰিপচিন, অগ্নাশয় ৰসৰ ট্ৰিপচিন, অৰ্থাৎ যিটো প্ৰটিন বিশ্লেষী উৎসেচক, এই ট্ৰিপচিনে প্ৰটিনক কি কৰিব, এমিনো এচিডলৈ ভাঙি দিব। ইয়াৰ পিছত আমি আহিছোঁ লাইপেজ যিটো হৈছে সেইটো এটা উৎসেচক, সেইটো হৈছে চৰ্বি বিশ্লেষী উৎসেচক, অৰ্থাৎ ই চৰ্বি অণুত ক্ৰিয়া কৰিব।
যি সৰল চৰ্বি অণুত পিত্তৰসে ভাঙি দিব চৰ্বি জটিল চৰ্বিসমূহক এই সৰল চৰ্বি অণুসমূহৰ ওপৰত লাইপেজে ক্ৰিয়া কৰিব ক্ৰিয়া কৰি ইয়াক সৰলতম পদাৰ্থ ফেটি এচিড আৰু গ্লিচাৰললৈ কনভাৰ্ট কৰিব অৰ্থাৎ ইয়াক ভাঙি দিব গতিকে আমাৰ মেইন পাৰপাছটো কি আমি যিখিনি খাদ্য খাওঁ জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ ৰূপান্তৰ কৰা আৰু এনে কৰোঁতে আমাৰ বিভিন্ন গ্ৰন্থি বা উৎসেচকসমূহে আমাক সহায় কৰিব বিভিন্ন গ্ৰন্থি বা গ্ৰন্থিৰ নিঃসৰণ কৰা উৎসেচকসমূহে সহায় কৰে আৰু আমি পঢ়িলোঁ ইয়াতে মুখৰ পৰা ক্ষুদ্ৰান্তলৈ প্ৰায় আমাৰ সম্পূৰ্ণ পাচন ঘটি যায় ক্ষুদ্ৰান্তলৈ আহি পাওঁতে ক্ষুদ্ৰান্তত সম্পূৰ্ণ পাচন সংঘটিত হয় বৃহদান্ততো থাকিব কিন্তু বৃহদান্তত কিছুমান পানী আৰু কিছুমান ভিটামিন পাচন হয় বিশেষকৈ আৰু বৃহদান্তটো গতিকে বৃহদান্তটো ইমান হেৰি নহয় ইম্পৰ্টেণ্ট নহয় যিহেতু মানে ক্ষুদ্ৰান্ততে গোটেইখিনি হৈ যায় গতিকে নেক্সট এই শ্লাইডখনত তোমালোকে দেখিছা ইয়াতে কিছু আঙুলি সদৃশ প্ৰবৰ্ধ তোমালোকৰ এনচিআৰটিত আছে ভিলি কি হয় ভিলি হৈছে ক্ষুদ্ৰান্তৰ বেৰত থকা আঙুলি সদৃশ প্ৰবৰ্ধ এতিয়া এই যিটো চিত্ৰ আছে এই চিত্ৰটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমাৰ ক্ষুদ্ৰান্তৰ ভিতৰচোৱা মানে ক্ষুদ্ৰান্তৰ যিডাল নলী আছে নলীডালৰ ভিতৰচোৱা তেনেকুৱা আমি আঙুলি সদৃশ প্ৰবৰ্ধ দেখা পাওঁ ই কি কৰে যেতিয়া খাদ্যবস্তুসমূহ ইয়াত সোমায় অৰ্থাৎ ক্ষুদ্ৰান্তৰ বেৰৰ দ্বাৰা শোষণ হয় তেতিয়া শোষণ হোৱাতে এই ভিলিবোৰে নিজৰ আকৃতি বৃদ্ধি কৰিব পাৰে বৃদ্ধি কৰি তাক শোষণ কৰি লয় গতিকে ভিলিৰ কাম সেইটোৱে গতিকে আশা কৰিছোঁ সকলোৱে এই সেশনটো তোমালোকে সকলোৱে চালা সকলোৱে বুজিলা ইয়াৰ আগৰ শ্লাইডসমূহ যদি তোমালোকৰ প্ৰয়োজন হয় মই ডেছক্ৰিপশ্যনত মই তোমালোকক মোৰ কণ্টেক্ট নম্বৰ দি দিম তোমালোকে মোক যোগাযোগ কৰিলে মই যিসমূহ শ্লাইড আছে সেইসমূহ তোমালোকক দিব পাৰিম আৰু ইয়াৰ এইখিনিতে মানে গোটেই আমাৰ যিটো ডাইজেষ্টিভ ছিষ্টেম বা পাচনতন্ত্ৰ আমাৰ মানুহৰ পাচনতন্ত্ৰ বা পৰিপুষ্টি এই পৰিপুষ্টি গোটেই ছেকশ্যনটো ইয়াতে কভাৰ হৈ গ'ল আৰু পৰৱৰ্তী সময়ত আমি শ্বসন পৰিবহণ আৰু ৰেচন আমি পঢ়িম গতিকে আশা কৰোঁ সকলোৱে ভাল পাইছে আৰু যিসমূহ HSLC এস্পিৰেণ্ট আছে তেওঁলোকৰ কাৰণে এইটো বহুতেই ইম্পৰ্টেণ্ট হয় আৰু সকলোৱে শ্বেয়াৰ কৰি দিব যাক প্ৰয়োজন অৰ্থাৎ যিসমূহ আমাৰ HSLC এস্পিৰেণ্ট আছে সকলোৰে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও উপকৃত হ'ব পাৰে গতিকে ধন্যবাদ পুনৰবাৰ লগ পাম নেক্সট এটা সেশনৰ সৈতে